যে বৰ্তমান চলি থকা দলকেইটা ভাল পাইছে, কাম ভাল কৰিছে দলটো। কোনে কাম কৰিছে? বিজেপি দলে। কি কাম কৰিছে? মানে আমাৰ ধৰক এতিয়া বৰপথাৰ সৌপথাৰলৈ অহা যোৱা কৰিবলৈ দিগদাৰ। ৰাস্তাবোৰ আগৰ মাটিৰ আছিলে, এতিয়া পকা কৰি দিলে। প্ৰতিটো ৰাস্তাই মাটিৰে আছিলে। কোনে কৰিছে এই কামখিনি? বিশ্বজিৎ ফুকন। আগতে ধৰক ডাম্পাৰে দ গাঁত কৰি থয় মাটিৰ ৰাস্তা, কিন্তু এতিয়া সেই মাটিৰ ৰাস্তা পকা হ'ল। শিলগুটি এটা পেলাই দেখুৱালে ধৰক MLA চাই। আগতে তেনেকেই আছিলে। মাটিৰ ৰাস্তা এইবোৰ গোটেই দ খাল, মানে ধূলি, বৰষুণৰ দিনত বৰষুণ, বোকা আৰু ধূলিৰ দিনত ধূলি। বছৰ তেনেকেই গ'ল, কিন্তু শিলটোতো ইয়াৰ পৰাই লৈ যায়, কিন্তু ধৰক পকা কৰি নিদিলে আৰু আগৰ চৰকাৰে। কেইখন বনাইছে খেলা ধূলা, তাৰপৰা আমাৰ পঢ়া বৰপথাৰ হাইস্কুলখন ধুনীয়া কৰি দিলে, দেখি ভাল লাগিছে আৰু। তাৰপৰা বৰপথাৰ কলেজখন ধুনীয়া কৰিলে, দেখিছোঁ আৰু। তাৰপৰা সৰুপথাৰ হস্পিটেলখন ধুনীয়াকৈ ডাঙৰকৈ বনাইছে। আগতে দীঘলীয়া কিবা টিংঘৰ লিখা আছিলে আগৰখন, তাৰপিছত পুঁজি আহিছে বাৰু, দেখি ভাল লাগিছে আমাৰ। আমি যদিও একো নাই পোৱা, কিন্তু ৰাইজৰ কাম হৈছে। কোনো বিধায়ক, মন্ত্ৰী, মুখ্যমন্ত্ৰী কোনো নাহে ইয়ালৈ আগত, এবাৰলো নাহে। পুঁজিটো মানে কি, গুৱাহাটীৰ পৰাও নাহে, গোলাঘাটৰ পৰাও নাহে পুঁজি। আগতে তেনেকৈয়ে ৰাখি দিয়ে। মই আগতেও দৰখাস্ত দিব খুজিছিলোঁ ৰাস্তা এনেকৈ কিবা, কিন্তু নাহে, নিদিয়ে, একো গুৰুত্বই নিদিয়ে। কিন্তু এতিয়া ধৰক MLA ছাৰৰ ওচৰলৈ গৈ দৰখাস্তখন দিলেও লয় বা গুৰুত্ব দিয়ে ৰাইজৰ কাৰণে। তেওঁ কাম কৰিছে বিশ্বজিৎ ফুকনে। আৰু কি কাম কৰিছে? আৰু ক'বলৈ গ'লে ধৰক এতিয়া পাৰ্ককেইখন গৈ ভাল লাগে, কেতিয়াবা গধূলি ফটো উঠিবলৈ পাওঁ। বৰপথাৰত শিশু পাৰ্ক হ'ল, এইফালে আপোনাৰ চেৰাগুৰি পাৰ্কখনত গ'লে ভাল লাগে। আগতে পাৰ্ক নাছিলে, আমি গোলাঘাটলৈ যাব লাগে। তাৰপৰা হস্পিটেলৰ কাৰণে গোলাঘাট যাব লাগে, এতিয়া সৰুপথাৰতে হ'ল। তাৰপিছত সৰুপথাৰ কলেজখন দেখি ভাল লাগিছে, ধুনীয়াকৈ বনাইছে। মই পঢ়ি অহা হস্পিটেলত ডক্টৰ আছে নাই? আছে, কিন্তু মই যোৱা নাই হস্পিটেলত, মোৰ বেমাৰ ওলোৱা নাই, কিন্তু এনেই কাম ভাল হৈছে। ৰাইজক শুনো, মানে ৰাইজক ডক্টৰ থাকে। হয়, MLA ছাৰে কৈছে চেৰাগুৰি সেইখন ষ্টেডিয়ামখন ভাল লাগিছে দেখি। আমি ৰাস্তাতে, মই যদি খেল ধেমালি নকৰোঁ, কিন্তু দেখি ভাল লাগিছে আৰু। কোন আঁচনিৰ পৰা লৈছে এখন? এতিয়া NREGA আঁচনি। সৰ্বপ্ৰথমে মই আমাৰ বিধায়ক মহোদয়ক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু অংগনবাদী চেণ্টাৰবিলাক মডেল কৰি তুলিছে, স্কুল কলেজবিলাকো বনাইছে, গাঁৱে এতিয়া মেডিকেল স্থাপন কৰিছে। আৰু আগত যিখিনি সুবিধা নাছিলে, সেইখিনি সুবিধা পাইছোঁ আমি। ডক্টৰৰ ওচৰত গৈ আগত নাছিলে, গোলাঘাট যাবলগীয়া হৈছিলে, কিন্তু এতিয়া সৰুপথাৰতো সেইবিলাক সুবিধা পাইছোঁ। এতিয়া কাক ভোট দিব মানুহে ইয়াত? আমাৰ ইয়াত প্ৰায় ভাগ বিজেপিকে দিম বুলিয়ে কৈছে বাৰু। কিয় দিব বিজেপি? বিজেপিক কিয় দিব মানে, আগত আমাৰ যাতায়াতৰ অসুবিধা হৈছিলে, বাট পথবিলাক মানে গাড়ীতো চাইকেলতো যাব পৰা অৱস্থাত নাছিলে। এতিয়া কিন্তু সুবিধা হৈছে, ভালকে যাব পৰা হৈছে। বা আগত বেমাৰী নিয়াতো অসুবিধা আছিলে, এতিয়া সেইবিলাক একো প্ৰব্লেম নাই, ভাল হৈছে আৰু নিয়াৰ সুবিধা হৈছে। সেইকাৰণে মানে প্ৰায় মুখতে শুনিছোঁ যে বিজেপি চৰকাৰকে দিয়া যাব বুলি। আপোনালোকৰ কেণ্ডিডেট কোন ইয়াত? ইয়াৰ কেণ্ডিডেট কোন আপোনালোকৰ? তেখেতক ভোট দিব আপোনালোকে? কিয় দিব? মানে তেখেতে কি কাম কৰিলে, এনেকুৱা কি কাম কৰিছে ধৰক ৰাইজে বিশ্বজিৎ ফুকনক ভোট দিব? আগত অংগনবাদীবিলাকো ইমান ভাল নাছিলে, এতিয়া মডেল হৈছে অংগনবাদীবিলাক। আৰু স্কুল কলেজবিলাক হৈছে, ল'ৰা ছোৱালী পঢ়িবলৈ আগত গোলাঘাট যাবলগীয়া হৈছিলে কলেজ পঢ়িবলৈ, এতিয়াতো বৰপথাৰ বা সৰুপথাৰতে এইখিনি ব্যৱস্থা আছে। মানে বহুত ক্ষেত্ৰতে উন্নত বুলি আমি বিবেচনা কৰিছোঁ আৰু নিজে চাইছোঁ, বুজিছোঁ। সেইকাৰণে নিজৰ বিবেচনাৰ বুদ্ধি জ্ঞানেৰে চবে মানে কৈছে যে বিজেপি চৰকাৰকে দিয়া উচিত বুলিয়ে ভাবিছোঁ আমিও ভাবিছোঁ, আৰু আমাৰ প্ৰায় গাঁৱৰ মানুহখিনিও সেয়াই কৰিছে বাৰু, মুখামুখিকে শুনিছোঁ। আৰু 21 চনৰ আগত যিগৰাকী বিধায়ক আছিলে তেওঁ কাম কৰা নাছিলে নেকি? নাছিলে বুলিও আমি ক'ব নোৱাৰিম, কিন্তু আগতকে মানে এতিয়া বহুত উন্নত হৈছে, সেইটো বিষয়ে ক'ব। কোনে কৰিলে এতিয়া এই 5 বছৰত, কোনে কৰিলে এই কামখিনি? বিজেপি চৰকাৰ বুলিয়ে আমি ক'ম আৰু, চাই আছোঁ। সমষ্টি বিধায়ক গৰাকীও কৰিছে নেকি কাম? হয়, আমাৰ সৰুপথাৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকন ডাঙৰীয়াকো মানে কৰিছে আৰু বহুতে কাম আগবঢ়াই নিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।